হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 9:33 আৰু মই ইমান টাইমৰ পৰা বকি আছোঁ ট্ৰেডৰ কথা, কিন্তু এইফালে মই ট্ৰেডটো ৰেকৰ্ডিঙে অন কৰা নাছিলোঁ। আমি বহুত কথা ডিছকাছ কৰিলোঁ, কি ডিছকাছ কৰিলোঁ মোৰ এতিয়া হাঁহিয়ে উঠি আছে। ঢেৰ কিবা কিবি মানে বুজাব ট্ৰাই কৰি আছিলোঁ। তো দেখিব আমি ট্ৰেডটো লোৱাৰ লগে লগে আমাৰ লছত গুচি গ'ল। এতিয়া মই আকৌ ট্ৰাই কৰোঁ। ইমান টাইম মানে মই কণ্টিনিউ কিবা কিবি কৈ আছিলোঁ। তো ঠিক আছে, মানে অকল আমি ট্ৰেডটো লৈছোঁ। দেখিব ট্ৰেডটো লোৱাৰ পৰা আমাৰ 1 টকা আমি প্ৰফিট দেখা নাই আজি। ট্ৰেডটো লোৱাৰ পৰা কণ্টিনিউ লছতে আহি আছে। তো দেখিব এতিয়া 1800 টকা লছ চলি আছে। আৰু ট্ৰেডৰ টাইমিং যদি আপোনালোকক দেখাওঁ, দেখিব মই এই ডিকেৰ কথাটোৱে কৈ আছিলোঁ আপোনালোকৰ লগত। এই ডিকেটো আপোনালোকে কেনেকৈ বেনিফিটছত আনিব পাৰে সেইটো মই কৈ আছিলোঁ। তো দেখিব 9:18:35 আমি ট্ৰেডটো লৈছিলোঁ। 9:18:35 যদি আমি ইয়াতে চাৰ্টত যদি ড্ৰ কৰোঁ, 9:18 কেণ্ডেল হ'ল এই ৰেড কেণ্ডেলটো। আমি ইয়াতে ট্ৰেড লৈছিলোঁ। এইটো কেণ্ডেলৰ ধৰি লওক 35 ছেকেণ্ডত ট্ৰেডটো চলি থাকোঁতে, আৰু আমাৰ টাৰ্গেট থাকে ধৰি লওক 130 পইণ্টছ, আৰু আমাৰ ষ্টপ লছো থাকিব ধৰি লওক 130 পইণ্টছ বা 140 পইণ্টছ। তো এনেকুৱা আমাৰ থাকে। তো মই লাইনবিলাক অলপ ডিলিট কৰি দিওঁ, অলপ বেছি হৈ গৈছে লাইনবিলাক। তো বন্ধুসকল, মই তাকে কৈ আছিলোঁ, দেখিব আমি য'ত এণ্ট্ৰি লৈছিলোঁ, আমাৰ কালি প্ৰফিট দিবৰ কাৰণে কিমান, যদিও কালি টাৰ্গেট পাইছিলোঁ, যদি প্ৰেক্টিকেলি ভাবিব যায় কালি আমি 200+ পইণ্ট আমি কেপচাৰ কৰিছোঁ। আৰু আজি দেখিব আমাৰ এগেইনষ্টত নাই যোৱা, কিমান পইণ্ট গৈ আছে, মাত্ৰ 44 পইণ্টছ আমাৰ এগেইনষ্টত গৈছে। লছ দেখিব, মই লছ দেখাইছোঁ, লছ দেখিব আমাৰ এতিয়া ষ্টপ লছৰ একেবাৰে ওচৰতে আহি গ'ল, 3000 টকা লছ। তো এনেকুৱা প্ৰিমিয়াম ডিকে হ'লে না আমি ভাল টাৰ্গেট পাওঁ। এতিয়া ক'ব গ'লে কালি আমি বহুত টাৰ্গেট পাব লাগিছিল, 10,000 মান টাৰ্গেট পাব লাগিছিলে, কিন্তু আমি টাৰ্গেট পাইছোঁ মাত্ৰ 6,000, হয়নে? আজি দেখিব মাৰ্কেট অকণমান এগেইনষ্টত গুচি গ'ল, আমাৰ এতিয়া আৰু মানে লছটো পূৰা বাঢ়ি গ'ল। তো এইটো আমি কেনেকৈ বেনিফিটছত আমি নিব পাৰোঁ সেইটো কথাই মই ডিছকাছ কৰি আছিলোঁ। মই এইটো কথাই কৈছিলোঁ যে আমি অপশ্যন বাইঙত বহুত ডাঙৰ প্ৰফিট এতিয়াৰ কাৰণে মাথা মাৰিব নালাগে। আমি কৰিব কি লাগে, এটা লং টাৰ্মত, লং টাৰ্মে ধৰি লওক মই নিজৰ কাৰণে 3 মাহ ভাবোঁ, 3 মাহৰ মূৰত মই নিজকে কেলকুলেট কৰোঁ এক্সেল ছিটত যে 3 মাহত মই কেনেকুৱা পাৰফৰ্মেঞ্চ দিলোঁ। কাৰণ কেতিয়াবা আমাৰ লুজিং ষ্টিক থাকে, লুজিং ষ্টিক থাকিলে আমাৰ এসপ্তাহ হয়তো লছ হ'ব পাৰে, বা কোনোবাটো মাহতো আমি লছত যাব পাৰোঁ। কিন্তু আমি 3 মাহৰ মূৰত যদি অভাৰঅল প্ৰফিট থাকোঁ, কাটি কুটি চব লুজিং ষ্ট্ৰিক উইনিং ষ্ট্ৰিক মিলাই ফালে, তেতিয়াহ'লে আপোনালোকে নিজকে বহুত ছাকচেছফুল বুলি মানিব লাগে। কাৰণ অপশ্যন বাইঙত চাওক, অপশ্যন বাইঙত প্ৰথম হৈ গ'ল আমাৰ কেতিয়াবা কি হয়, ডাইৰেকশ্যন কাৰেক্ট হ'লেও আমাৰ লছ হয়, আৰু কেতিয়াবা ডাইৰেকশ্যন কাৰেক্ট হ'লেও আমাৰ লছ যায়। আৰু আমাৰ কেতিয়াবা কি হয়, এগেইনষ্টত মাৰ্কেট অকণমান গুচি গ'লে, য'ত আমাৰ 130 পইণ্টছ ষ্টপ লছ থাকে, 130 পইণ্টছ গ'লেতো আমাৰ ষ্টপ লছ হিট হয়েই। কেতিয়াবা কি হয়, 90-80 পইণ্টছ গ'লেও আমাৰ ষ্টপ লছ হিট হৈ যায়। আজি দেখিব মাৰ্কেট আমাৰ এগেইনষ্টত কিমাননো আছে, অকণমান আছে, কিন্তু প্ৰফিট দেখি লছ দেখিব, লছখিনি ভালেখিনি লছ হৈ আছে। যিটো আমাৰ ষ্টপ লছ থাকে, ষ্টপ লছৰ 50% লছ হৈয়ে আছে। কিন্তু মাৰ্কেট যদি আমাৰ ডাইৰেকশ্যনত যায়, আমাৰ ডাইৰেকশ্যনত গ'লে ইমান প্ৰফিট নেদেখায়। তাৰমানে আমি ইমানখিনি আমাৰ কি কয় ন, মানে আমাৰ এগেইনষ্টত ইমানখিনি ডাইভাৰ্ছ চিটুৱেশ্যন আছে আমাৰ এগেইনষ্টত, হয়নে? ইমান বেয়া চিটুৱেশ্যনৰ পিছত থিতা ডিকে আছে। তাৰমানে কি বস্তুৰ প্ৰব্লেম আমাৰ আছে চাওক। এটা হ'ল আমাৰ ডাইৰেকশ্যন কেতিয়াবা কাৰেক্ট হয়, ডাইৰেকশ্যন কাৰেক্ট হ'লে আমি যিমান প্ৰফিট পাব লাগে সিমান নাপাওঁ। যেনেকৈ এইটো সপ্তাহত মোৰ লগত দুদিন হৈছে, কালি আমি 230+ পইণ্ট আমি দেখিছোঁ, কেপচাৰ কৰিছোঁ, কিন্তু প্ৰিমিয়াম বাঢ়িছে মাত্ৰ 100 পইণ্টছ। তাৰ দুদিন আগত যদি মোৰ ভিডিঅ' চাই, মই 200 পইণ্ট ওপৰত কেপচাৰ কৰিছোঁ, প্ৰিমিয়াম বাঢ়িছে মাত্ৰ 35 পইণ্টছ। ভাবোঁ 200+ প্ৰিমিয়াম গৈছে, প্ৰিমিয়াম বাঢ়িছে মাত্ৰ 30 পইণ্টছ। গতিকে সেনেকুৱা কণ্ডিশ্যনৰ পিছতো যদি আপুনি প্ৰফিটেবল আছে, ভাবক আপুনি যদি অকণমান কেপিটেল বঢ়াই ফেলে, কাৰণ অপশ্যন বাইঙত আপোনাৰ ডিকে প্ৰব্লেম হয়, আপোনাৰ যদি সেই ডিকেৰ প্ৰব্লেমটো যদি আপোনাৰ পজিটিভত আহি যায়, অ'কে ডিকেও যদি মোক হেল্প কৰা হয়, তাৰমানে ডিকে আপোনাক কেতিয়া হেল্প কৰিব? ডিকে হেল্প কৰিব যেতিয়া আপুনি অপশ্যন চেলিং কৰিব। তো আমাৰ যেতিয়া অপশ্যন বাইঙত যিখিনি প্ৰব্লেম দি আছে, অপশ্যন চেলিং কৰি দিয়াৰ লগে লগে সেই প্ৰব্লেমখিনি, যিটো প্ৰব্লেম ডিকেৰ প্ৰব্লেমখিনি আমাৰ কাৰণে কি হৈ যাব, আমাৰ কাৰণে এটা আশীৰ্বাদৰ নিচিনা হৈ যাব, বুন বুলি যিটো কোৱা হয় ইংৰাজীত। তো আমাৰ ডাইৰেকশ্যনত আহি যাব থিতা ডিকে। তাৰমানে আমি ডাইৰেকশ্যনৰো বেনিফিট পাম, আৰু মাৰ্কেট যদি আমাৰ এগেইনষ্টতো অকণমান গুচি যায়, আমাৰ সিমান লছ নেদেখাব। যেনেকৈ আমাৰ এতিয়া আমাৰ ডাইৰেকশ্যনৰ মাৰ্কেট গ'লে প্ৰফিট তেনেকৈ নেদেখায়, তেনেকৈ আমাৰ যদি অপশ্যন চেলিং কৰি দেখিব, আজি মাৰ্কেট আমাৰ ডাইৰেকশ্যনত এতিয়া আহি গ'ল, ফাইনেলি দেখিছে পজিটিভত আহিলে, কিন্তু প্ৰিমিয়াম দেখিব এতিয়াও 1200 টকা লছ। তাৰমানে অপশ্যন চেলিং কৰিলে আমি এইখিনি বেনিফিটছ পাম। গতিকে আপুনি যদি, মই কৈছোঁ অপশ্যন বাইঙত যদি প্ৰফিটেবল আছে, কিমান প্ৰফিট আছে মেটাৰ নকৰে, জাষ্ট ব্ৰকাৰেজ কাটি যদি আপুনি প্ৰফিটেবল আছে 3 মাহৰ মূৰত বা 6 মাহৰ মূৰত, ভাবি লওক যে আপুনি এজন বহুত ভাল ট্ৰেডাৰ হৈ গৈ আছে। যিদিনাখন আপোনাৰ কেপিটেল হ'ব, এতিয়া অপশ্যন চেলিং কৰিব প্ৰব্লেম কি হয়, আমাৰ কেপিটেল বহুত লাগে। এতিয়া মই কেপিটেল কিমান লাগে সেইটো দেখাই দি আছোঁ আপোনালোকক। ধৰি লওক আমি এতিয়া বেংক নিফটি যদি আজি আমি ট্ৰেড ল'লোহেঁতেন, ধৰি লওক যিকোনো এটা যদি আমি চেল কৰিব যাওঁ, দেখিব আমাৰ ইমান কম কিয় দেখাই আছে, বা চেলিঙত 41,000 দেখাই আছে। অ'কে, মোৰ অলৰেডি বাইং পুট অপশ্যন বাই কৰা আছে কাৰণে পুট অপশ্যন চেল কৰিলে মানে হেজিং হৈ যোৱাৰ কাৰণে কম দেখাই আছে মাৰ্জিন। গতিকে মই এটা কল অপশ্যন চেল কৰি দেখাওঁ, তেতিয়া আপোনাক গম পাব। তো দেখিব 2,70,000 টকা লাগে।
তো 2,70,000 টকা লাগে কিন্তু 2,70,000 টকা থাকিলে আপুনি মাত্ৰ এটা লটহে পাব এতিয়া আমি 2,70,000 টকাৰ অপশ্যন বাইং কৰিলে কিমান বহুত বেছি লট পাব পাৰোঁ কিন্তু সেই প্ৰব্লেম এটা হয় কিন্তু আমি ইয়াতেও বাৰু বেনিফিটছ ল'ব পাৰোঁ ইয়াতে আমি বেনিফিটছ ল'বৰ কাৰণে কি কৰিব লাগিব এটা আকৌ অপশ্যন যেনেকৈ ইয়াতে দেখিব অপশ্যন মই এটা অলৰেডি বাই কৰা আছে গতিকে এতিয়া যদি ধৰক 500 টকাৰ অপশ্যন মই বাই কৰিছোঁ এতিয়া যদি মই 1,000 টকাৰ অপশ্যন চেল কৰোঁ মোক এতিয়া ইমান পইচা দিব নালাগে মই পইচা কিমান দিব লাগিব 50,000 টকা আপোনাৰ যদি 2,70,000 টকা লাগিছিলে আপুনি যদি হেজিং কৰি চলে ধৰি লওক 50,000 1 লাখ টকাৰ ভিতৰত আপুনি তেনেকুৱা পাই যায় তো আমি যদি অপশ্যন বাইঙত প্ৰফিটেবল থাকিব পাৰোঁ 3 মাহৰ মূৰত 6 মাহৰ মূৰত তেতিয়াহ'লে 110% আমি কি কৰিব অপশ্যন যদি চেলিং ষ্টাৰ্ট কৰোঁ অকণমান কেপিটেল লাগিব বাঢ়িব বাৰু হেজিং কৰি আমি কেপিটেলটো কমাব পাৰিম আমি যদি অপশ্যন চেলিঙত আহি যাওঁ আমাৰ প্ৰফিট হোৱাৰ পৰা আমাক আৰু কোনো ৰখাব নোৱাৰে আমি এজন পৰা প্ৰফিটেবল ট্ৰেডাৰ মানে হৈ গ'লেও ভাবিব পাৰি আৰু কিন্তু অপশ্যন চেলিঙৰ কাৰণে কেপিটেল লাগে তো কেপিটেলটো যোগাৰ কৰি যদি কৰিব পাৰে আৰু অপশ্যন বাইঙত যদি দেখিছে বহুত প্ৰফিট কৰিব পৰা নাই যদি প্ৰফিট যদি কৰি আছে ভালে কথা ইমানখিনি ডাইভাৰ্চিফিকেশ্যনৰ পিছতো যদি প্ৰফিট হৈ আছে তো ভালে কথা এতিয়া মোৰতো বাৰু প্ৰফিট আছে বাৰু যোৱাটো মই 3 মাহৰ আপোনালোকক দেখালোৱে গোটেই PNL এইটো মাহতো মোৰ যোৱা মাহতকৈ ভালে চলি আছে মই যিটো ছেকেণ্ড 60 ডে চেলেঞ্জ এটা লৈছোঁ নিজৰ কাৰণে লৈছোঁ মই গতিকে মই ভাবি আছোঁ যদি মই অপশ্যন চেলিং কৰিলোহেঁতেন এই মোৰ যিখিনি প্ৰফিট আছিলে প্ৰফিটখিনি হয়তো ডাবল হৈ গ'লহেঁতেন কাৰণ মোৰ যোৱা 60 ডে চেলেঞ্জত আৰু বৰ্তমান যিটো ৰানিং হৈ আছে তাতেও দেখিছোঁ বহুতখিনিতো মোৰ এনেকৈ ডিকেটে লছ গুচি গৈছে ডিকেটে লছ গৈছে বা কিমান দিনটো মানে মাৰ্কেট 200 পইণ্টছ প্লাছ দিছে বেংক নিফটিয়ে কিন্তু কি হৈছে প্ৰিমিয়ামত তেনেকৈ বঢ়াই নাই যিটো 5,000 টকা পাব লাগে ক'ত 3,000 টকা পাইছোঁ 2,000 টকা পাইছোঁ আৰু মাৰ্কেট আমাৰ এগেইনষ্টত যাব লাগে 130 140 পইণ্টছ কেতিয়াবা দেখিছোঁ 80 90 কেতিয়াবা 30 ইমান ডিকে দিয়ে আৰু দিনটো হোল্ড কৰি থাকে 30 40 পইণ্টছ গ'লেও আমাৰ কি হৈ যায় ষ্টপ লছ হিট হৈ যায় গতিকে দেখিলোঁ যে অপশ্যন চেলিং যদি ময়ো কৰোঁ পাৰ্চনেলি মই ভাবিছোঁ মই যদি অপশ্যন চেলিং কৰোঁ মোৰ একুৰেচি ইজিলি মোৰ 60% প্লাছ গুচি যাব যিটো নেকি মানে বহুতেই ধুনীয়া আৰু ৰিস্কটো লোৱাটো ভাল হ'ব তেতিয়া আমি ষ্টপ লছবিলাক কম ৰাখিব পাৰিম আমি যদি নিফটিত ধৰি লওক তেতিয়া আমি অপশ্যন যেতিয়া চেলিং কৰিম আমি হয়তো 50 পইণ্ট ষ্টপ লছ টাৰ্গেট ধৰি লওক 80 90 পইণ্টছ আমি ৰাখিব পাৰিম 1:2 ৰিস্কটো দিৱাত মেইনটেইন কৰিব পাৰি অপশ্যন চেলিঙত অপশ্যন বাইঙত অলপ প্ৰব্লেম হয় কাৰণ ডিকে হৈ যায় গতিকে আপুনি যদি মই তাকে কৈ আছোঁ অপশ্যন বাইঙত যদি প্ৰফিটেবল কিমান প্ৰফিট কৰিছে মেটাৰ নকৰে ব্ৰকাৰেজ দি ফালে চাৰ্জেছবিলাক দি গভৰ্ণমেণ্ট চাৰ্জেছবিলাক দি যদি কিবা এটা আছে 3 মাহৰ মূৰত তো আমি ভাবিব পাৰোঁ যে অ'কে আমি যদি অপশ্যন চেলিং কৰোঁ নাইবা ফিউচাৰ ট্ৰেডিঙো কৰোঁ ফিউচাৰ ট্ৰেডিং কৰিলেও ছেম কেপিটেলে লাগে গতিকে আমি যদি অপশ্যন চেলিং কৰিব যাওঁ ডাইৰেকশ্যনেল অপশ্যন চেলিং ছেম ষ্ট্ৰেটেজি আমি একো চেঞ্জ কৰিব নালাগে জাষ্ট যিদিনাখন আমি পুট অপশ্যন আমি ল'ব যাম সেইদিনাখন আমি কল অপশ্যন ল'লে হ'ল তো বন্ধুসকল দেখিব আমাৰ একদম লছৰ ওচৰতে আছে আমি লছ ল'বলৈ ৰেডি হৈ আছোঁ তো মাৰ্কেট দেখিব আমাৰ 130 পইণ্টছ পাবগৈ নালাগে 130 পইণ্টছ নাপাওঁতে আমাৰ ষ্টপ লছ হিট হ'ব এতিয়া আৰু আমি কালি টাৰ্গেট পাবৰ কাৰণে আমি 230 পইণ্ট পাব লগা হৈছে তো সেইখিনি কৈছোঁ আমি অপশ্যন চেলিং কৰি আমি এইখিনি ড্ৰবেক্সখিনি অপশ্যন বাইঙৰ আমি অপশ্যন চেলিঙত পজিটিভ হিচাপে ল'ব পাৰোঁ ফিউচাৰত যেতিয়া আমাৰ কি হ'ব কেপিটেল বাঢ়িব গতিকে আমি এতিয়া ডিমটিভেট হ'ব নালাগে যদি ডাঙৰ প্ৰফিট কৰিব পৰা নাই কোনোবা যদি কৰিব পৰা নাই বা লছ হৈ আছে খালি আপোনালোকে কেপিটেলটো জাষ্ট শেষ নকৰিব যাতে 3 মাহৰ মূৰত 6 মাহৰ মূৰত আপোনালোকে কিবা এটা প্ৰফিট কৰিব পাৰে অলপ প্ৰফিট কৰিব পাৰিলেও সেইখিনিও বেয়া নহয় মই তাকে ক'ব বিচাৰিছোঁ আপোনালোকে এনেকৈ নাভাবিব যে 50,000 টকা লৈ আহিছোঁ এমাহত 50,000টো মই ডাবল কৰি দিব লাগিব কোনোবা মাহতেতো ডাবল হৈ যাব 3-4টা ভালকৈ উইনিং ষ্ট্ৰিক আহি গ'লে পইচা ডাবল হৈ যায় মোৰে হৈছিলে 60 ডে চেলেঞ্জত প্ৰথম 10 দিনতে পইচা ডাবল হৈ গৈছিলে তাৰপিছত আকৌ লুজিং ষ্ট্ৰিকো আহিছে 10 ডেজ লুজিং ষ্ট্ৰিক তাতে আকৌ লছত গুচি গৈছিলোঁ ঠিক আছে আমি ট্ৰেডটো এক্সিট কৰিব ৰেডি থাকোঁ আমি লং টাৰ্ম মানে ধৰি লওক 3 মাহত আপোনালোকে বা 2 মাহৰ মূৰত আপোনালোকে নিজকে চাব পাৰে যে মই 2 মাহত কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিলোঁ গতিকে যদি প্ৰফিটত থাকিব পাৰে তো ভাবি লওক যে কেপিটেল হ'ব তেতিয়াহ'লে আপোনালোকে 1 লাখমান টকা হৈ গ'লে বা 60-70,000 টকা হৈ গ'লেও এটা লট পাই যায় বেংক নিফটিৰ বা নিফটিৰ মানে হেজিং কৰি ফালে কাৰণ নেকেট ল'ব গ'লেতো বেছিয়ে লাগে তেতিয়া আপোনালোকে ভাবি লওক যে আপোনালোকে প্ৰফিট কিমান ৰেগুলাৰ প্ৰফিট কৰিব পাৰিব তেতিয়া এই অপশ্যন বাইঙৰ নিচিনা আপোনালোকে মানে আৰু এই ডিকে হ'ল কিবা হ'ল এইবিলাক মাথা মাৰি থাকিব নালাগে আৰু এতিয়া চাওক আমাৰ 130 পইণ্টছ পাবই নালাগে এতিয়া ষ্টপ লছ হিট হ'বই আৰু আগত লেভেলত এইটো লেভেলত যিমান লছ আছিলে এতিয়া এইটো লেভেলত তাতকৈ লছটো বেছি হৈ আছে দেখিছেনে এই লছ ষ্টপ লছ আমাৰ হিটে হ'ব হ'ল এতিয়া বেংক নিফটি চাৰ্ট এইটো লেভেলতে আছে প্ৰিমিয়াম চাওক ক'ত আছে কিন্তু আমাৰ যেতিয়া টাৰ্গেটৰ ফালে যায় তেতিয়া কিমান প্ৰব্লেম দিয়ে পূৰা ৰেডি হৈ আছোঁ মই এতিয়া 5,000 টকা বা 4,900 টকা ক্ৰছ কৰা দেখিলে মই এক্সিট মাৰি দিম ষ্টপ লছ দি থোৱা নাই কাৰণ ষ্টপ লছ দি থ'লে কেতিয়াবা কি হয় চেইন ৰিয়েকশ্যনত ষ্টপ লছটো হিট কৰি মাৰ্কেট ৰিভাৰ্চেল দি দিয়ে মানে স্পাইকত হিট কৰি দিয়ে কেতিয়াবা ষ্টপ লছটো দিয়া থাকিলে ছিষ্টেমত সেইকাৰণে ষ্টপ লছটো মই এভইড কৰিছোঁ দিয়াটো অকল টাইম হৈছে 10:01 আৰু দেখিব ছাডেনলি নিফটিয়ে বহুত ধুনীয়া ফল দিলে
কিন্তু বেংক নিফটি দেখিব তেনেকুৱা ফল দিব নোৱাৰিলে, বেংক নিফটি হোল্ড কৰি থাকিলে। যদি লছটো আমাৰ কমি গৈছিলে, লছটো আমাৰ 2000 টকা 2100 টকালৈকে আহি গৈছিলে, কিন্তু আকৌ দেখিব গ্ৰীণ কেণ্ডেল বনালে, গ্ৰীণ কেণ্ডেল বনোৱাৰ কাৰণে আকৌ ষ্টপ লছৰ ওচৰতে চলি আছে। ষ্টপ লছটো হিট হ'বই আৰু, কাৰণ কৈছোৱে আগৰ লেভেলবিলাক পোৱাই নাই, কিন্তু লছবিলাক তাতকৈও বেছি দেখাই আছে। তো আমি এক্সিট কৰিব ট্ৰাই কৰোঁ। তো আমাৰ এইফালে লছ ক্ৰছ কৰি গ'ল, কথা কৈ থাকোঁতে আমি ওলাই যাওঁ। তো বন্ধুসকল দেখিব আমি এইফালে লেকচাৰ মাৰি থাকোঁতে মোৰ লছটো বেছিয়ে গুচি গ'ল আজি। ঠিক আছে, একো নাই, 1400 টকা লছ বুক কৰিলোঁ। ঠিক আছে বন্ধুসকল, এতিয়া ট্ৰেডটো যদি আমাৰ এম আছিলে, আমাৰ কি লোৱাৰ পুট লোৱাৰ এমটো আছিলে, কি আছিলে? তো বন্ধুসকল দেখিব আমাৰ এতিয়া যদি 1 মিনিট চাই দিছোঁ, এতিয়া দেখিব আমাৰ লছ দেখাই আছে কিমান। যদি চাবলৈ যায় লছ দেখাইছে হায়েষ্ট 83 পইণ্টছ, আৰু চাৰ্ট গৈছে আমাৰ এগেইনষ্টত দেখিব 135 পইণ্টছ। তো 135 পইণ্টছত আমাৰ 80 পইণ্টছ লছ গৈছে। তো এইটো আমি ডিছকাছ কৰি আছিলোঁ, এই যিখিনি আমাৰ প্ৰব্লেম হয় বাইঙত, এইখিনি আমি যদি ফিউচাৰত আমি যদি কেপিটেল বাঢ়ে, সেইখিনি আমি অপশ্যন চেলিং কৰি এইখিনি আমি ওলোটা কৰিব পাৰোঁ, আমাৰ মানে ফেভাৰত লৈ আহিব পাৰোঁ। গতিকে ঠিক আছে বন্ধুসকল, আজি ট্ৰেডটো লোৱাৰ ৰিজনটো আছিলে, এটা হ'ল আমাৰ 59,000 লেভেলটো। আৰু মাৰ্কেট দেখিব লাষ্ট দিনাখন 59,000 লেভেলৰ ওপৰৰ পৰা কি লৈছিলে, ছাপৰ্ট লৈ ফালে ওপৰত গৈছিলে। তো মোক লাগিছিলে এইবিলাক লেভেলৰ তলত বহুতখিনি সেলাৰ্ছ থাকিব, মানে বায়াৰ্ছ থাকিলে তেওঁলোকৰ ষ্টপ লছবিলাক থাকিব। আৰু গতিকে মই ভাবি আছিলোঁ যে এই লেভেলবিলাক যেতিয়া ব্ৰেকআউট দিলে মাৰ্কেটত কি আহিব, মানে এই ষ্টপ লছবিলাক ব্ৰেক কৰিব, মাৰ্কেট তললৈকে আহিব। আৰু ইমান তললৈকে আমাৰ আহিবই নালাগে। মোৰ এম আছিলে মাৰ্কেট যদি ধৰি লওক আমাৰ কমচে কম ডে ল'টো যদি ব্ৰেকডাউন দি দিয়ে আহি ফালে, তেতিয়া আমাৰ ষ্টপ লছ হিট হৈ যাব, টাৰ্গেট হিট হৈ যাব। কাৰণ আমি য'ত এণ্ট্ৰি লওঁ, আমি সদায় চেক কৰি চাওঁ যে আমি এণ্ট্ৰিৰ পৰা আমি 130-140 পইণ্টছ পাম নে নাপাম। তো মই চেক কৰি চালোঁ যে আমি যদি ইয়াৰ পৰা ট্ৰেড ল'লোহেঁতেন, ইজিলি ইয়াতে দেখিব ডে ল'ৰলৈকে 180 পইণ্টছ আমাৰ হৈ যায়। গতিকে আমাৰ ইজিলি টাৰ্গেট পালোহেঁতেন। বা বন্ধুসকল দেখিব, তেতিয়া মই কৈ আছিলোঁ যে ওপৰত যিটো চেলাৰ্ছ আছিলে, আৰু মাৰ্কেট যিমানে ওচৰত এটা লেভেললৈকে গুচি যায়, মানে সাইক'লজি নাম্বাৰলৈকে, আৰু তাৰ ওচৰত যদি হোল্ড কৰি থাকে, মই এতিয়া বহুত টাইম হোল্ড কৰিলে আজি। তো হোল্ড কৰাৰ কাৰণে আমি হয়তো ট্ৰেডটো আগতে ওলাই দিব পাৰিলোহেঁতেন, কিন্তু মই যিহেতু ফিক্স ষ্টপ লছ লওঁ, নহ'লে কি হয়, ফিক্স ষ্টপ লছ নল'লে প্ৰব্লেম এটা কি হৈ যায়, ট্ৰেডবিলাক য'ত ত'ত এক্সিট কৰা যায় ৰেগুলাৰ বেচিছত। তো আমি মাইণ্ডটো সেইকাৰণে এনেকৈ ৰাখোঁ যে আমি ষ্টপ লছৰ আগত নোলাওঁ আৰু টাৰ্গেটৰ আগত নোলাওঁ। টাৰ্গেট বাৰু কেতিয়াবা কি হয়, ডিকেৰ কাৰণে নাপালে আমি আগতীয়াকৈ ওলাব লগা হৈ যায়, কিন্তু আমি ট্ৰাই কৰোঁ যে এটলিষ্ট টাৰ্গেটলৈকে ৱেইট কৰিম, নহয় আমি ষ্টপ লছলৈকে ৱেইট কৰোঁৱে। তো মাৰ্কেটে যিহেতু বহুত টাইম হোল্ড কৰি দেখিব বহুতখিনি চেলাৰ্ছ, আমাৰ নিচিনা চেলাৰ্ছ এনেকৈ ট্ৰেপ কৰি ল'লে, ট্ৰেপ কৰি দেখিব এইবিলাক ষ্টপ লছ হাণ্টিঙৰ কেণ্ডেল। তো মাৰ্কেট বহুত ওপৰত গুচি গ'ল। আৰু কালিও চাব নগ'লে আমি ডিছকাছ কৰিছিলে মাৰ্কেট যে কালি আমাৰ আকৌ বহুত ভাল আছিলে, আমি য'ত এক্সিট কৰোঁতে মই কৈছিলোঁ যে 59,500 লেভেলত বহুত বায়াৰ্ছ আহিলে মাৰ্কেট তলত আহিব পাৰে, গতিকে আমি এক্সিট কৰি দিওঁ। তো আমি ইয়াতে এক্সিট কৰিছোঁ একজেক্টলি। আৰু তাৰপিছত দেখো মাৰ্কেট ব্ৰেকআউট দিয়ে, দেখো মাৰ্কেট কিমান ফল দিছে কালিৰ লেভেলতো। গতিকে আজিও তেনেকুৱা হ'ব পাৰে, মাৰ্কেট যিহেতু ষ্টপ লছ হাণ্টিং কৰিছে, হয়তো মাৰ্কেট অকণমান ওপৰত গৈ, আৰু কালি যিহেতু চাওক এনেকুৱা চাইক'লজিবিলাক এনেকুৱা হয়, কালি যিহেতু মাৰ্কেট ব্ৰেকআউট দি মাৰ্কেট তললৈকে আহি গৈছে, আজিও হয়তো বহুতে ভাবিব যে অ'কে কালিও ব্ৰেকআউট দি মাৰ্কেট তললৈকে আহি গৈছে, আজিও ব্ৰেকআউট দি তললৈকে আহিব পাৰে। তো আজি হয়তো মাৰ্কেট ব্ৰেকআউট দি অলপ তলত আহি হয়তো মোমেণ্টামটো কণ্টিনিউ কৰি দিব পাৰে, তেনেকুৱা হৈ যায়। তো আজি আমাৰ সেয়াই আছিলে ৰিজন যে তলৰ যিখিনি ষ্টপ লছ আছিলে 59,000ৰ ভিতৰত, কাৰণ মাৰ্কেট কালি ইয়াৰ পৰা ছাপৰ্ট লৈছে। আৰু লগতে আমি যদি চাৰ্ট ৰিপিট কনচেপ্টটো অলপ ইউজ কৰিব যাওঁ, কালিও দেখিব মাৰ্কেট কি কৰিছে, মৰ্ণিং আপৰ কেণ্ডেলটো কি আছিলে, বুলিছ কেণ্ডেল, অকণমান নিগেটিভ মমেণ্টাম দি কৰিছে কি পজিটিভ মমেণ্টাম দিছিলে। গতিকে আজি মোৰ এক্সপেক্টেশ্যন আছিলে যে আজি পজিটিভ মমেণ্টাম দিছে, গতিকে আজি অলপ মাৰ্কেট কি কৰিব, নিগেটিভ মমেণ্টাম দিব। নিফটিয়ে বাৰু অকণমান নিগেটিভ মমেণ্টাম দিলেও বাৰু, গতিকে আমি আজি মানে স্পাইকত 500 টকা এটা এক্সট্ৰা লছ ল'ব লগা হৈ গ'ল। ঠিক আছে বন্ধুসকল, আজিলৈকে আহিছোঁ, ধন্যবাদ।